BTCৰ বাহিৰৰ সকলৰ যিহেতু 10 লাখতকৈ অধিক আছে এই ইয়াৰ সমস্যাসমূহ আমি পুংখানুপুংখভাৱে তেখেতক অৱগত কৰিছোঁ আমি কৈছোঁ যে যিহেতু তৃতীয় বড়ো শান্তি চুক্তিৰ মতে যিটো বড়ো কছাৰী কল্যাণ সাহিত্য শাসিত পৰিষদ আমি লাভ পাবলৈ সক্ষম হ'লোঁ সেই কাউন্সিলখন গাঁওসমূহ চিনাক্তকৰণ কৰি পেলাই সমষ্টি নিৰ্ধাৰণ কৰি পেলাই ইয়াক নিৰ্বাচন অনুষ্ঠিত পূৰ্ণাংগ পৰ্যায়ত গঠন কৰি দিব লাগে ইয়াৰ পুঁজি বৃদ্ধি কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু ইয়াৰ লগতে যিবিলাক গাঁও এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই প্ৰথম পৰ্যায়ত 958খন সোমালে 161খন গাঁও বাকী আছে বিবেচনাধীন হৈ আছে আৰু ৰাভাহঁত থকা যিবিলাক বড়ো গাঁও আছে এই গাঁওসমূহ অন্তৰ্ভুক্ত কৰিব BKWCত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি তেখেতসকলক অনুৰোধ কৰিছোঁ আৰু ইয়াৰ লগতে যিবিলাক আমি যিহেতু BTCৰ বাহিৰত আমি হিচাপ কৰিছোঁ সংযুক্ত বড়ো গণমঞ্চই 18টাতকৈ অধিক সমষ্টিত আমি নিৰ্ণায়ক ভূমিকা লয় তাৰমানে কিছুমান সমষ্টিত 20,000 30,000 15,000 এনেকৈ আমি 18টামান সমষ্টিত আমি নিৰ্ণায়ক ভূমিকা 18টাতকৈ বেছি সমষ্টিত নিৰ্ণায়ক ভূমিকা লয় আৰু সেইমতে যিহেতু BTCৰ বাহিৰত 6 লাখতকৈ অধিক বড়ো ভোটাৰ্ছ আছে এই ভোটাৰ্ছবিলাকক আমি একগোট কৰি ৰাখোঁ সংযুক্ত বড়ো গণমঞ্চই গতিকে আমি ডিমাণ্ড দিছোঁ যিহেতু আমি বহুত দীঘলীয়া সময় ধৰি পেলাই BJPক শাসনৰ গাড়ীত অনাটো আমাৰো অৱদান আছে যথেষ্ট সেইকাৰণে এইবাৰ আমি BTCৰ বাহিৰত 3জন বড়ো প্ৰতিনিধি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ টিকেট আমি দাবী কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221